31 মাৰ্চত বৰক্ষেত্ৰীলৈ আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰচাৰ চলাব বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ হৈ। বৰ্তমানৰ বিধায়ক দিগন্ত বৰ্মনক নিষ্কৰ্মা আখ্যা নাৰায়ণ ডেকাৰ। এইবাৰ বৰক্ষেত্ৰীত নিজৰ বিজয় নিশ্চিত বুলিও দাবী। বৰক্ষেত্ৰীৰ বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে বৰক্ষেত্ৰীৰ নিৰ্বাচনী যুঁজ। মনোনয়ন বৈধতাৰ পাছতেই বৰক্ষেত্ৰী সমষ্টিত শাসক বিৰোধী নামি পৰিছে নিৰ্বাচনী ৰণত। বৃহস্পতিবাৰে সমষ্টিটোৰ ককয়া অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই বৰক্ষেত্ৰীৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে বিগত 2021 নিৰ্বাচনত অতি কম ভোটৰ ব্যৱধানত পৰাজিত হৈছিল নাৰায়ণ ডেকা। আৰু এইবাৰো ডেকাক দলে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত অধিক উৎসাহেৰে নিৰ্বাচনী ৰণত নামি পৰিছে বৰক্ষেত্ৰীৰ বিজেপি কৰ্মীগৰাকীয়ে। আশা প্ৰত্যাশা অনেক মানে বৰক্ষেত্ৰীৰ সাৰ্বজনীন উন্নয়ন, বৰক্ষেত্ৰীৰ যুৱ প্ৰজন্মৰ মানে স্বনিয়োজন, যুৱ প্ৰজন্মক স্বাৱলম্বী কৰা, যুৱ প্ৰজন্মৰ আমি সংস্থাপনৰ পৰিকল্পনা কৰা, বৰক্ষেত্ৰীৰ আন্তঃগাঁথনি উন্নয়ন, যথেষ্ট কাম বৰক্ষেত্ৰী কৰিব লগা আছে, যিটো কাম বিজেপি অবিহনে সম্ভৱ নহয়, হিমন্ত বিশ্ব শৰ্মা অবিহনে সম্ভৱ নহয়। সেইকাৰণে বৰক্ষেত্ৰী ৰাইজৰ এইবাৰ উৎসাহো আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰ মুখ্যমন্ত্ৰী পতাত। আৰু ৰাইজৰ ওচৰত আহিছোঁ, ৰাইজৰ আশীৰ্বাদ লোৱাৰ কাৰণে, ৰাইজৰ সমৰ্থন লোৱাৰ কাৰণে। অভিযোগ নহয়তো বাস্তৱ, কাৰণ এগৰাকী দক্ষ মুখ্যমন্ত্ৰী, এখন প্ৰগতিশীল চৰকাৰ, কিন্তু বৰক্ষেত্ৰীৰ বিধায়কজন নিষ্কৰ্মা, নিষ্ক্ৰিয়। গতিকে সেইকাৰণে বৰক্ষেত্ৰী যোৱা 5টা বছৰত যথেষ্টখিনি আমি পিছুৱাই গ'লো। সেই আফচোচ, সেই বেদনা বৰক্ষেত্ৰীৰ প্ৰতিগৰাকী সচেতন ব্যক্তিৰ মাজত আছে। আশা ৰাখিছোঁ আমি এইবুলি সেই যিবিলাক বেদনা, সেইবিলাক মনৰ দুখ মোচন হ'ব আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ আমি উদ্যোগত বৰক্ষেত্ৰীৰ বিকাশৰ যাত্ৰাটো ত্বৰান্বিত কৰিব পাৰিম। উত্তৰ ইতিমধ্যে যোৱা পঞ্চায়ততে দিছে। যোৱা পঞ্চায়তত গোটেই ৱাৰ্ড সদস্য হাৰিছে, গোটেই আমাৰ AP মেম্বাৰ হাৰিছে, জিলা পৰিষদ হাৰিছে। এই উত্তৰ বৰক্ষেত্ৰীৰ ৰাইজে উত্তৰো দিছে, ইংগিতো দিছে, আৰু এইবাৰ তাতকৈ অধিক ভোটৰ ব্যৱধানত আমি জয়ী হ'বলৈ সক্ষম হয়তো বৰক্ষেত্ৰী ৰাইজৰ মনত ইতিমধ্যে এটা সিদ্ধান্ত লৈছে ৰাইজে। বৰক্ষেত্ৰীত অহা 31 তাৰিখে মুখ্যমন্ত্ৰী মহোদয় আহিব। আমি কালাক খেলপথাৰত সভাখনৰ আয়োজনৰ পৰিকল্পনা কৰিছোঁ। 31 মাৰ্চত বৰক্ষেত্ৰীলৈ আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰচাৰ চলাব বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ হৈ। বৰ্তমানৰ বিধায়ক দিগন্ত বৰ্মনক নিষ্কৰ্মা আখ্যা নাৰায়ণ ডেকাৰ। এইবাৰ বৰক্ষেত্ৰীত নিজৰ বিজয় নিশ্চিত বুলিও দাবী। বৰক্ষেত্ৰীৰ বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে বৰক্ষেত্ৰীৰ নিৰ্বাচনী যুঁজ। মনোনয়ন বৈধতাৰ পাছতেই বৰক্ষেত্ৰী সমষ্টিত শাসক বিৰোধী নামি পৰিছে নিৰ্বাচনী ৰণত। বৃহস্পতিবাৰে সমষ্টিটোৰ ককয়া অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই বৰক্ষেত্ৰীৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে বিগত 2021 নিৰ্বাচনত অতি কম ভোটৰ ব্যৱধানত পৰাজিত হৈছিল নাৰায়ণ ডেকা। আৰু এইবাৰো ডেকাক দলে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত অধিক উৎসাহেৰে নিৰ্বাচনী ৰণত নামি পৰিছে বৰক্ষেত্ৰীৰ বিজেপি কৰ্মীগৰাকীয়ে। আশা প্ৰত্যাশা অনেক মানে বৰক্ষেত্ৰীৰ সাৰ্বজনীন উন্নয়ন, বৰক্ষেত্ৰীৰ যুৱ প্ৰজন্মৰ মানে স্বনিয়োজন, যুৱ প্ৰজন্মক স্বাৱলম্বী কৰা, যুৱ প্ৰজন্মৰ আমি সংস্থাপনৰ পৰিকল্পনা কৰা, বৰক্ষেত্ৰীৰ আন্তঃগাঁথনি উন্নয়ন, যথেষ্ট কাম বৰক্ষেত্ৰী কৰিব লগা আছে, যিটো কাম বিজেপি অবিহনে সম্ভৱ নহয়, হিমন্ত বিশ্ব শৰ্মা অবিহনে সম্ভৱ নহয়। সেইকাৰণে বৰক্ষেত্ৰী ৰাইজৰ এইবাৰ উৎসাহো আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰ মুখ্যমন্ত্ৰী পতাত। আৰু ৰাইজৰ ওচৰত আহিছোঁ, ৰাইজৰ আশীৰ্বাদ লোৱাৰ কাৰণে, ৰাইজৰ সমৰ্থন লোৱাৰ কাৰণে। অভিযোগ নহয়তো বাস্তৱ, কাৰণ এগৰাকী দক্ষ মুখ্যমন্ত্ৰী, এখন প্ৰগতিশীল চৰকাৰ, কিন্তু বৰক্ষেত্ৰীৰ বিধায়কজন নিষ্কৰ্মা, নিষ্ক্ৰিয়। গতিকে সেইকাৰণে বৰক্ষেত্ৰী যোৱা 5টা বছৰত যথেষ্টখিনি আমি পিছুৱাই গ'লো। সেই আফচোচ, সেই বেদনা বৰক্ষেত্ৰীৰ প্ৰতিগৰাকী সচেতন ব্যক্তিৰ মাজত আছে। আশা ৰাখিছোঁ আমি এইবুলি সেই যিবিলাক বেদনা, সেইবিলাক মনৰ দুখ মোচন হ'ব আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ আমি উদ্যোগত বৰক্ষেত্ৰীৰ বিকাশৰ যাত্ৰাটো ত্বৰান্বিত কৰিব পাৰিম। উত্তৰ ইতিমধ্যে যোৱা পঞ্চায়ততে দিছে। যোৱা পঞ্চায়তত গোটেই ৱাৰ্ড সদস্য হাৰিছে, গোটেই আমাৰ AP মেম্বাৰ হাৰিছে, জিলা পৰিষদ হাৰিছে। এই উত্তৰ বৰক্ষেত্ৰীৰ ৰাইজে উত্তৰো দিছে, ইংগিতো দিছে, আৰু এইবাৰ তাতকৈ অধিক ভোটৰ ব্যৱধানত আমি
জয়ী হ'বলৈ সক্ষম সেইটো বৰক্ষেত্ৰী ৰাইজৰ মনত ইতিমধ্যে এটা সিদ্ধান্ত লৈছে ৰাইজে। বৰক্ষেত্ৰীত অহা 31 তাৰিখে মুখ্যমন্ত্ৰী মহোদয় আহিব। আমি কালাক খেলপথাৰত সভাখনৰ আয়োজনৰ পৰিকল্পনা কৰিছোঁ। ৰিপৰ্ট আছাম ফ্ৰণ্ট।